ভোটাৰ তালিকাক লৈ অভিযোগ উত্থাপন কৰি থকাৰ সময়তে এইবাৰ অখিল গগৈক উভতি ধৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। অখিল গগৈ সনাতন সংস্কৃতিৰ পৰিপন্থী। কামাখ্যা মন্দিৰলৈ যোৱাটোৱে অনুচিত বুলি কোৱা অখিল গগৈ কিদৰে ক'ব পাৰে কামাখ্যা মন্দিৰত গৈ শপত লোৱাৰ কথা। গতিকে তেখেতে এবাৰ কয় যে আমি কামাখ্যা মন্দিৰলৈ যোৱাটো অনুচিত, আকৌ কেতিয়াবা কয় যে আহক দিলীপ শইকীয়াদেৱ কামাখ্যা মন্দিৰত আমি শপত খাওঁ। গতিকে তেওঁলোকৰ নিজৰ কোনো স্থিতি নাই, কেৱল তেওঁলোকৰ এটাই স্থিতি, সমাজখনক সনাতন সংস্কৃতিক হিন্দুক ভাগ ভাগ কৰা আৰু যিখিনি আমাৰ মৈমনসিঙীয়া মিয়া আছে তেওঁলোকক তোষামত কৰা। হিন্দু ধৰ্মতে একশৰণ বুলি বেলেগ কৰিব বিচাৰে বাও নেতা অখিল গগৈয়ে। অখিল গগৈৰ কোনো স্থিতি নাই, মাত্ৰ মিয়া তোষামত ৰাজনীতি। এতিয়া তেওঁলোকৰ অখিল গগৈৰ ভিতৰত এটাই লক্ষ্য বা তেওঁলোকৰ দৰে বামপন্থী এনাৰ্কিষ্ট বা আৰবান নাক্সালৰ এটাই কথা যে হিন্দু ধৰ্মতে কোনোবাই এখন বুলি তেওঁলোকক বেলেগ কৰিব বিচাৰে, কোনোবাই শাক্ত, কোনোবাই শৈৱ, কোনোবাই বৈষ্ণৱ, এই সকলোবিলাকে ভাগ ভাগ কৰি নিজৰ মাজত যিটো সনাতন সংস্কৃতিৰ একতা এইটো ভাগ কৰি তেওঁলোকে এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰাটো তেওঁলোকৰ অন্যতম এটা এজেণ্ডা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। কামাখ্যা মন্দিৰলৈ যাব নালাগে বুলি কোনোদিনেই কোৱা নাই। মই কামাখ্যা মন্দিৰলৈ যাব নালাগে বুলি পৃথিৱীত কোনোদিনে কোৱা নাই। মই কৈছোঁ যে আমাৰ শংকৰদেৱে শিকাই গৈছে শংকৰদেৱে যে বেলেগ একো কৰিব নালাগে, ভগৱানক পাবৰ কাৰণে একবাৰ ভগৱানৰ নাম লৈ দিলে হ'ল। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন সম্পৰ্কত অখিল গগৈ অনা অভিযোগক পোনচাতে মিছা বুলি আখ্যা দিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। কিন্তু কোন শুদ্ধ কোন অশুদ্ধ সেই কথাৰ প্ৰমাণৰ বাবে অখিল গগৈয়ে দিলীপ শইকীয়াক কামাখ্যা মন্দিৰত গৈ শপত লোৱাৰ বাবে ফোন কৰা বুলিও মন্তব্য কৰিছিল অখিল গগৈয়ে। আৰু অখিল গগৈৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ আছিল পবিত্ৰ মাৰ্ঘেৰিটাৰ। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24। ভোটাৰ তালিকাক লৈ অভিযোগ উত্থাপন কৰি থকাৰ সময়তে এইবাৰ অখিল গগৈক উভতি ধৰিলে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। অখিল গগৈ সনাতন সংস্কৃতিৰ পৰিপন্থী। কামাখ্যা মন্দিৰলৈ যোৱাটোৱে অনুচিত বুলি কোৱা অখিল গগৈ কিদৰে ক'ব পাৰে কামাখ্যা মন্দিৰত গৈ শপত লোৱাৰ কথা। গতিকে তেখেতে এবাৰ কয় যে আমি কামাখ্যা মন্দিৰলৈ যোৱাটো অনুচিত, আকৌ কেতিয়াবা কয় যে আহক দিলীপ শইকীয়াদেৱ কামাখ্যা মন্দিৰত আমি শপত খাওঁ। গতিকে তেওঁলোকৰ নিজৰ কোনো স্থিতি নাই, কেৱল তেওঁলোকৰ এটাই স্থিতি, সমাজখনক সনাতন সংস্কৃতিক হিন্দুক ভাগ ভাগ কৰা আৰু যিখিনি আমাৰ মৈমনসিঙীয়া মিয়া আছে তেওঁলোকক তোষামত কৰা। হিন্দু ধৰ্মতে একশৰণ বুলি বেলেগ কৰিব বিচাৰে বাও নেতা অখিল গগৈয়ে। অখিল গগৈৰ কোনো স্থিতি নাই, মাত্ৰ মিয়া তোষামত ৰাজনীতি। এতিয়া তেওঁলোকৰ অখিল গগৈৰ ভিতৰত এটাই লক্ষ্য বা তেওঁলোকৰ দৰে বামপন্থী এনাৰ্কিষ্ট বা আৰবান নাক্সালৰ এটাই কথা যে হিন্দু ধৰ্মতে কোনোবাই এখন বুলি তেওঁলোকক বেলেগ কৰিব বিচাৰে, কোনোবাই শাক্ত, কোনোবাই শৈৱ, কোনোবাই বৈষ্ণৱ, এই সকলোবিলাকে ভাগ ভাগ কৰি নিজৰ মাজত যিটো সনাতন সংস্কৃতিৰ একতা এইটো ভাগ কৰি তেওঁলোকে এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰাটো তেওঁলোকৰ অন্যতম এটা এজেণ্ডা। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পাছতে বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া। কামাখ্যা মন্দিৰলৈ যাব নালাগে বুলি কোনোদিনেই কোৱা নাই। মই কামাখ্যা মন্দিৰলৈ যাব নালাগে বুলি পৃথিৱীত কোনোদিনে কোৱা নাই। মই কৈছোঁ যে আমাৰ শংকৰদেৱে শিকাই গৈছে শংকৰদেৱে যে বেলেগ একো কৰিব নালাগে, ভগৱানক পাবৰ কাৰণে একবাৰ ভগৱানৰ নাম লৈ দিলে হ'ল। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন সম্পৰ্কত অখিল গগৈ অনা অভিযোগক পোনচাতে মিছা বুলি আখ্যা দিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। কিন্তু কোন শুদ্ধ কোন অশুদ্ধ সেই কথাৰ প্ৰমাণৰ বাবে অখিল গগৈয়ে দিলীপ শইকীয়াক কামাখ্যা মন্দিৰত গৈ শপত লোৱাৰ বাবে ফোন কৰা বুলিও মন্তব্য কৰিছিল অখিল গগৈয়ে। আৰু অখিল গগৈৰ এই মন্তব্যৰ প্ৰত্যুত্তৰ আছিল পবিত্ৰ মাৰ্ঘেৰিটাৰ। নিউজ ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।